এইজন ব্যক্তিক আপোনালোকে সকলোৱে চিনি পায়। তেখেতৰ নাম হৈছে ৰাঘৱ চাড্ডা। তেখেতে কেইবাদিন আগৰ পৰাই দেখিব পাৰিছিল ভাৰতবৰ্ষত এটা ৰাজনৈতিক মহলত সামাজিক মাধ্যমৰ জৰিয়তে তেখেতে এটা খলখনিৰ সৃষ্টি কৰিছিল। এইজন ব্যক্তিয়ে যেতিয়া আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগে লগে তেখেতৰ ফলোৱাৰ্ছ 24 ঘণ্টা নহওঁতে 1 মিলিয়ন কমি গৈছে। আপোনালোকে দেখিব পাৰিছেনে? ৰাইজৰ শক্তি, ৰাইজৰ একজোট আৰু ৰাইজ যদি অসন্তুষ্টিত হয়, যিকোনো মুহূৰ্তত যিমান শক্তিশালী নেতাই নহওক কিয় তেখেতক একেবাৰে তললৈ নমাই আনিব পৰা ৰাইজৰ এই ক্ষমতাটো আছে। 24 ঘণ্টা পাৰ নহওঁতেই তেখেতৰ ফলোৱাৰ্ছ 1 মিলিয়ন হ্ৰাস পাইছে। তো এইজন ব্যক্তিক আপোনালোকে এসময়ত বহুত ভাল পাইছিল। তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন মুদ্দালৈ যেতিয়া প্ৰশ্নবোৰ উত্থাপন কৰিছিল তেতিয়া আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে দেখা পাইছিল আৰু তেখেতে যি কাম কৰিছিল প্ৰায় মানুহে কিন্তু সন্তুষ্ট হৈ আছিল আৰু তেখেতৰ ফলোৱাৰ্ছ কিন্তু তীব্ৰ গতিত আগবাঢ়ি গৈছিল। যেতিয়া তেখেতে পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে, এই মুহূৰ্তেই যেতিয়া মানুহে ৰাইজে গম পাইছে, তাৰ পিছৰ পৰাই 24 ঘণ্টা পাৰ নহওঁতে 1 মিলিয়ন মানুহ ফলোৱাৰ্ছ তেখেতৰ হ্ৰাস পাইছে। এতিয়া আপোনালোকে অলপ চিন্তা কৰিছেনে যে কিয় হ্ৰাস পাইছে? মানুহ যেতিয়া মানুহৰ প্ৰতি অসন্তুষ্টিত হয়, সি যিমান ডাঙৰ নেতাই হওক, তেখেতক কিন্তু ভাৰতবৰ্ষৰ মানুহে প্ৰায়ভাগেই মানুহে তেখেতক ফলো কৰিছিল, তেখেতৰ কথা বতৰা, তেখেতৰ যি মুদ্দা সকলোৱে কিন্তু পচন্দ কৰিছিল। তেখেতে সদায় আপোনালোকে চাব যে দেশৰ বিভিন্ন যি মুদ্দাবোৰ আছে, অতি জটিল মানুহৰ যি অভিযোগ আছে, তেখেতে কিন্তু প্ৰশ্ন উত্থাপন কৰি আহিছিল, তেখেতে গৰ্জন দেখুৱাইছিল। সেই বিষয়বোৰ কিন্তু আপোনালোকে প্ৰশ্ন সদায় আপুনি নিজে মানিছিল আৰু তেখেতক ভাল পাইছিল আৰু ভাল পোৱা সেই মানুহজনে আজি যেতিয়া বিজেপিত যোগদান কৰিছে, বিজেপিত যোগদান কৰাৰ পিছতেই এই অৱস্থা হৈছে। তো আৰু তেখেতৰ যি ফলোৱাৰ্ছবোৰ আছে আৰু হ্ৰাস পাবলৈ বহু সম্ভাৱনা বৃদ্ধি হ'ব। হয়তো আৰু সময়ৰ সলনি পৰিৱৰ্তন হ'ব পাৰে, যেহেতু 24 ঘণ্টা পাৰ নহওঁতে 1 মিলিয়ন ফলোৱাৰ্ছ তেখেতৰ কমি গৈছে। হয়তো অনাগত দিনতো তেখেতৰ ফলোৱাৰ্ছ আৰু কমিবলৈ আহিব, কাৰণ তেখেতে বিজেপিত যোগদান কৰাৰ পিছত বহু মানুহ অসন্তুষ্টিত হৈছে। অসন্তুষ্টিৰ কাৰণে আজি মানুহ তেখেতৰ যি প্ৰতিবাদ আছে, মানুহে কিন্তু সেই প্ৰতিবাদ আজি ফলোৱাৰ্ছৰ ক্ষেত্ৰত দেখাই দিছে। যিসকল প্ৰকৃতিত ভাল পাইছিল, হয়তো তেখেতে নাৰাজ হৈছে, বেয়া পাইছে বিজেপিত যোৱাৰ কাৰণে। সেইকাৰণে হয়তো এই মানুহবোৰ সামাজিক মাধ্যমৰ পৰা তেখেতক যিসকল ফলো কৰিছে তাৰ পৰা আঁতৰি আহিছে। তো সামাজিক মাধ্যমত মানুহে যেনেকৈ তীব্ৰ গতিত আগবাঢ়িব পাৰে, সেই ক্ষেত্ৰতো কিন্তু তীব্ৰ গতিতে তেখেতক তললৈ নামি আহিব পাৰে। ইয়াৰ কাৰণ এটাই যে ৰাইজ যি কামত সন্তুষ্ট হয়, সেই কামটো সকলোৱে ধৰি ৰাখে, আৰু যি অসন্তুষ্টিত হয় সেই কামটো সদায় দুলিশ্বাত বা তললৈ নামি আহিবলৈ মানুহে সেইটো চেষ্টা কৰে। কাৰণ তেখেতে এনেকুৱা এটা অনুভৱ হৈছে যে তেখেতে বিজেপিত যোৱাৰ কাৰণে আজি এই সামাজিক ক্ষেত্ৰত এটা প্ৰতিবাদীৰ কণ্ঠ সৃষ্টি হৈছে। তো ৰাঘৱ চাড্ডা কেনেকুৱা মানুহ, কেনেকুৱা ধৰণৰ নেতা, কিহৰ স্বাৰ্থত, হয়তো এতিয়া মানুহ স্পষ্ট হ'ব। ইমান দিন মানুহক কি ভেকু ভাওনা দি, মানুহক কি এনেকুৱা লালচ দেখাই তেখেতে নিজৰ যি পৰিচয়, তেখেতৰ যি ৰাজনৈতিক চিন্তা চৰ্চা আজি কিন্তু ভাৰতবৰ্ষৰ মানুহে বুজিব পাৰিছিল। তো আম আদমি পাৰ্টিত যেতিয়া আছিল, তেখেতে কিন্তু যি ধৰণৰ কথা বতৰা কৈছিল, সেই কথা বতৰা কিন্তু এই বিজেপি যোগদান হোৱাৰ ক্ষেত্ৰত তেখেতে কিন্তু বহুত সাল সলনি হ'ব, এইটো স্পষ্ট। তো যিয়েই নহওক, যি ৰাইজৰ সিদ্ধান্ত সেইটোৱে হ'ব সঠিক সিদ্ধান্ত। ৰাইজে যেনেকৈ আজি তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে, 24 ঘণ্টা পাৰ নহওঁতে যি এটা প্ৰতিবাদী ক্ষেত্ৰ আমি দেখা পাইছোঁ, অনাগত দিনত হয়তো আৰু হ্ৰাস পাবৰ বহুত সম্ভাৱনা আছে।